হেল্ল' এভৰিৱান। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমত আমি এখন কমিটি কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ কমিটি যেনে মন্দিৰ পৰিচালনা কমিটি বা বিভিন্ন কালচাৰেল কমিটি বা মছজিদ পৰিচালনা সমিতি নাইবা পূজা সমিতি বা অন্য ধৰণৰ যিকোনো কমিটি অসমত আমি কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিম তাৰ প্ৰচিডিঅ'ৰটো মই স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। পোনপ্ৰথমে আপোনালোকে কমিটি এখন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কমিটিখনৰ নেম এটা চিলেক্ট কৰিব লাগিব আৰু মিনিমাম 7জন এক্সিকিউটিভ মেম্বাৰেৰে কমিটিখনৰ বাবে এখন এক্সিকিউটিভ বডি গঠন কৰিব লাগিব। তাৰ পাছত কমিটিখন ৰেজিষ্ট্ৰেশ্যনৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছসমূহ মই স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। পোনপ্ৰথমে এখন মেমৰেণ্ডাম প্ৰিপেয়াৰ কৰিব লাগিব। তাৰ পাছত সমিতিখন গঠন হোৱা এটা ৰিজলিউশ্যন কপিৰ প্ৰয়োজন হ'ব। তাৰ পাছত ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ বাবে প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীক অথৰাইজ কৰি এখন অথৰাইজেশ্যন লেটাৰ প্ৰিপেয়াৰ কৰিব লাগিব আৰু সমিতিখনত থকা মেম্বাৰসমূহ যে জেনুইন তাৰ বাবে এটা এফিডেভিট প্ৰিপেয়াৰ কৰিব লাগিব, যিটো এফিডেভিটত প্ৰেচিডেণ্টে ডিক্লেয়াৰ কৰিব যে কমিটিখনত থকা সদস্যসমূহ জেনুইন মেম্বাৰ হয় আৰু তেওঁলোকে প্ৰভাইড কৰা ডকুমেণ্টছসমূহ কমপ্লিটলি জেনুইন হয়। তাৰ পাছত কমিটিখনৰ লেণ্ড ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। যদি কমিটিখনৰ নিজৰ নামত লেণ্ড আছে তেনেহ'লে জমাবন্দী কপি দিব লাগিব আৰু যদি নিজৰ নামত লেণ্ড নাই তেন্তে এটা লেণ্ড এগ্ৰিমেণ্ট প্ৰিপেয়াৰ কৰি লেণ্ড অনাৰৰ জমাবন্দী কপিৰ প্ৰয়োজন হ'ব। তাৰ পাছত কমিটিখনে যদি কিবা এক্টিভিটি কৰিছে তেন্তে তাৰে এক্টিভিটি ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগিব আৰু যদি কোনো ধৰণৰ এক্টিভিটি কৰা নাই তেনেহ'লে নন এক্টিভিটি ডিক্লেয়াৰেশ্যন এটা প্ৰিপেয়াৰ কৰিব লাগিব আৰু লগতে কোনো ধৰণৰ গভৰ্ণমেণ্ট গ্ৰাণ্ট ৰিচিভ কৰা নাই বুলি এটা ডিক্লেয়াৰেশ্যন প্ৰিপেয়াৰ কৰিব লাগিব। তাৰ পাছত কমিটিখনত থকা সদস্যসকলৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। চ' ফ্ৰেণ্ডছ, কমিটিখন ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনালোকক এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' ৰেজিষ্ট্ৰেশ্যনৰ পূৰ্বে আপোনালোকে এই ডকুমেণ্টছখিনি প্ৰিপেয়াৰ কৰি ল'ব। তাৰ পাছত কমিটিখন ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট 1860ৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ EODB আছাম পৰ্টেলত পোনপ্ৰথমে কমন এপ্লিকেশ্যন ফৰ্ম বুলি এখন ফৰ্ম ফিল কৰিব লাগিব। ওপৰৰ ডকুমেণ্টছখিনি প্ৰিপেয়াৰ কৰাৰ পাছত আপোনালোকে EODB আছাম পৰ্টেলত এটা চিটিজেন একাউণ্ট ক্ৰিয়েট কৰি ল'ব। তাৰ পাছত আপোনালোকে কমন এপ্লিকেশ্যন ফৰ্ম বুলি এখন ফৰ্ম থাকিব, সেই ফৰ্মখন ফিল কৰি দিব আৰু সেই ফৰ্মখন ছাবমিট কৰাৰ পাছত আপোনালোকে এটা UBN নাম্বাৰ লাভ কৰিব আৰু সেই UBN নাম্বাৰটো আপোনালোকে কমিটিখন ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত প্ৰয়োজন হ'ব। UBN নাম্বাৰ লাভ কৰাৰ পাছত আপোনালোকে EODB আছাম পৰ্টেলতে আকৌ লগইন হৈ ল'ব আৰু আপোনালোকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যনৰ বাবে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অ'পেন কৰি ল'ব আৰু তাতে বিচৰা তথ্যসমূহ ফিল কৰি শেষত আপোনালোকে ওপৰত মেনশ্যন কৰা ডকুমেণ্টছখিনি আপলোড কৰিব আৰু এপ্লিকেশ্যনখন ভালদৰে চেক কৰি লৈ আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। ফাইনেল ছাবমিট কৰাৰ পাছত আপোনালোকে এটা গভৰ্ণমেণ্ট ফিজ পে' কৰিব লাগিব। সেই ফিজটো পে' কৰি আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ল'ব, য'ত আপোনালোকে এটা এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ পাব আৰু সেই ৰেফাৰেঞ্চ নাম্বাৰটোৰে আপোনালোকে এপ্লিকেশ্যনখনৰ ষ্টেটাছটো ট্ৰেক কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ অসমত আমি এখন সমিতি কেনেদৰে পঞ্জীয়ন কৰিব পাৰোঁ। আপোনালোকে যদি অসমত এখন কমিটি যেনে পূজা কমিটি, মন্দিৰ পৰিচালনা সমিতি, মছজিদ পৰিচালনা সমিতি বা অন্য কিবা কালচাৰেল কমিটি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আমাৰ কনচালটেঞ্চিৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ কনচালটেঞ্চিয়ে অল অভাৰ আছামতে ছাৰ্ভিচ প্ৰভাইড কৰে। আমাৰ কনচালটেঞ্চিয়ে বৰ্তমানলৈ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ বহুতো কমিটি অতি কম সময়ত সুন্দৰভাৱে ৰেজিষ্ট্ৰেশ্যন কৰাই দিছে। ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে। কমিটি ৰেজিষ্ট্ৰেশ্যন আৰু ৰেনুৱেল ৰিলেটেড যিকোনো ধৰণৰ কুৱেৰিৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ।